সংবাদদাতাৰ সৈতে হৰিদ্ৰ হাজৰিকা মুহূৰ্তৰ অন্য এটা অতি জৰুৰী খবৰ ৰাজ্যত পুনৰ গৰজি উঠিছে আৰক্ষীৰ বন্দুক বনৰক্ষীৰ গুলীচালনাত এবাৰ আহত হৈছে তিনিজনকৈ যুৱক নুমলীগড়ৰ শ্যামৰাইপুৰত এই ভয়ংকৰ গুলীচালনাৰ ঘটনা সংঘটিত হয় যত আহত হৈছে ইন্তাজুল আহমেদ বিকাশ ওৰাং আৰু বিষ্ণু সাহু নামৰ যুৱক তিনিজন নিখা বন বিভাগৰ গুলীত তিনিজনকৈ যুৱক আহত হৈছে আৰু দৈগ্ৰুং নৈৰ শ্যামৰাইপুৰ আৰু সুন্দৰপুৰ অঞ্চলত এই ঘটনা সংঘটিত হয় কিছু বিষয়ত তথ্য আমি আগবঢ়াম আমি ইতিমধ্যে উল্লেখ কৰিছো ৰাজ্যত পুনৰ গৰজি উঠিছে আৰক্ষীৰ বন্দুক এই ভয়ংকৰ ঘটনা এবাৰ সংঘটিত হৈছে যি বনৰক্ষীৰ বন্দুক সেই বনৰক্ষীৰ বন্দুকৰ গুলীচালনাত এবাৰ তিনিজনকৈ যুৱক আহত হয় নুমলীগড়ৰ শ্যামৰাইপুৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হোৱাৰ আমি খবৰ লাভ কৰিছো আহত হৈছে ইন্তাজুল আহমেদ বিকাশ ওৰাং বিষ্ণু সাহু নামৰ তিনিজনকৈ যুৱক নিশাৰ ভাগত বন বিভাগৰ গুলীত আহত হৈছে এই তিনি যুৱকজন দৈগ্ৰুং নৈৰ শ্যামৰাইপুৰ আৰু সুন্দৰপুৰত এই ঘটনা সংঘটিত হৈছে আৰু আহত তিনিওজনকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যুৱক কেইজনৰ হাতত পিঠিত ভৰিত গুলি লগাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে বনৰক্ষীৰ গুলীচালনাত এবাৰ তিনি যুৱক আহত হয় বৰ্তমান চিকিৎসাধীন আহত আটাইকেইজন যুৱক আৰু তিনিওজনেই আচলতে কিছু পৰিমাণে আহত হৈছে দীৰ্ঘদিনীয়া অঞ্চলকেইটাত অবৈধ বালি খনন চলাৰ অভিযোগ উত্থাপন কৰি আহিছিলে একাংশই আৰু তেনেতেই ৰাজ্যত পুনৰ আৰক্ষীৰ বন্দুক গৰজি উঠিছে গুলীচালনাত তিনিজনকৈ লোক আহত হৈছে বনৰক্ষীৰ গুলীচালনাত তিনিজনকৈ যুৱক আহত হয় আৰু আমি ইতিমধ্যে উল্লেখ কৰিছো তিনিওকে বৰ্তমান চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে তেওঁলোকৰ চিকিৎসা এতিয়াও চলি আছে তিনিজনকৈ যুৱক বনৰক্ষীৰ গুলীচালনাত আহত হৈছে আচলতে বৰ্তমান সময়ছোৱাত চলি থকা বিভিন্ন অনিয়মক লৈ আৰক্ষী যেহেতু সষ্টম হৈ পৰিছে আৰু নুমলীগড়ৰ শ্যামৰাইপুৰত যি ঘটনা সংঘটিত হ'ল সেই ঘটনা সন্দৰ্ভত অৱশ্যে পৰৱৰ্তী সময়ছোৱাত আৰু অধিক তথ্য পোহৰলৈ আহিব আহত কেইজন ক্ৰমে ইন্তাজুল আহমেদ বিকাশ ওৰাং আৰু বিষ্ণু সাহু আৰু তিনিওকে বৰ্তমান চিকিৎসাধীন অৱস্থাত লৈ যোৱা হৈছে চিকিৎসাধীন অৱস্থাতে আচলতে তেওঁলোক আছে তেওঁলোকৰ আঘাত পাইছে তেওঁলোকে দেহত আৰু দৈগ্ৰুং নৈৰ শ্যামৰাইপুৰ আৰু সুন্দৰপুৰ অঞ্চলত আচলতে এই ঘটনা সংঘটিত হয় যি ঘটনাত তিনিজনকৈ যুৱক আহত হয় আহত তিনিওজন বৰ্তমান চিকিৎসাধীন তিনিওৰে বৰ্তমান সময়ছোৱাত চিকিৎসা চলি আছে তেওঁলোকে পিঠিত হাতত আৰু ভৰিত আঘাত পাইছে বুলিও এই মুহূৰ্তত খবৰ আহি পৰিছে অৱশ্যে এই ঘটনা সন্দৰ্ভত আৰু অধিক তথ্য পোহৰলৈ আহিব বৰ্তমান চিকিৎসাধীন অৱস্থাতে আছে তিনিওগৰাকী আৰু বিগত সময়ছোৱাত সেই অঞ্চলত বিভিন্ন সময়ছোৱাত আচলতে বালি মাফিয়াৰ অনিয়ম আৰু বিভিন্ন ধৰণৰ আচলতে অপৰাধজনিত ঘটনা সংক্ৰান্তত বিভিন্ন ধৰণৰ খবৰ ওলাই আছিলে আৰু তাৰ মাজতে শেহতীয়াকৈ আৰক্ষীৰ এবাৰ বন্দুক পুনৰ গৰজি উঠিছে নুমলীগড়ৰ শ্যামৰাইপুৰত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় বনৰক্ষীৰ বন্দুকৰ এতিয়া গুলীত আহত হৈছে তিনি যুৱক এইটো বিষয়ত এইটোৱে ক'ব বিচাৰোঁ তেখেতে মোক খবৰ দিয়াটো সত্য মই নাম্বাৰটো তথাপি কনফাৰ্ম এবাৰ চাই লওঁ মই দেই কালি মই আমি এনি টাইম ফোন ইনফৰ্মাৰ আহি থাকে মই এবাৰ চাই লওঁ দেই নাম্বাৰটো বেয়া নাপাব তেখেতে মুখৰ আগত কৈছে আপোনাক নাই কৈছে কোৱাটো সত্য যোৱাকালি দিছিলে এইটো সময়ত দীপক বোৱালাৰ ঘৰৰ ওচৰ ঘাটত ইলিগেল মানে মাইনিং হৈ আছে বুলি খবৰ দিছে তেখেতে খবৰ দিয়াৰ লগে লগে মই গৈছোঁ কি ব্যৱস্থা ল'লে আপুনি ব্যৱস্থা ল'লো গৈ পোৱাৰ লগে লগে গাড়ীবোৰ চব পলাই গ'ল গাড়ী নাপালো আহি দুখন গাড়ী আমি কালি যোৱা ৰাতি চিজ কৰিছোঁ সেই কথাটো মই ক'ব নোৱাৰো মোক খবৰ দিয়া কাৰণে তেখেতৰ কেনেকৈ অপৰাধ হ'ব পাৰে ফৰেষ্টৰ মানুহে গুলি আছে বুলি প্ৰুফটোতো এতিয়ালৈকে হোৱা নাই হৈছে জানো তেখেতে কৈ আছে এনকুৱাৰী হওক এনকুৱাৰী এটা হ'ব লাগিব ইয়াৰ ওপৰত তেখেতে খবৰ দিছে এনেকুৱা ইনচিডেণ্ট এটা হৈছে ছাৰ আপোনাক কালি খবৰ দিছিলোঁ তাৰপিছত মোৰ গাত ফায়াৰিং লাগিছে আপুনি আহকচোন ছাৰ কালি গৈ মই জেগাত একোৱে স্পটত পোৱা নাই মই তথাপিও ৰখি আছো যে মই তাত দেখিলো যে তাত গাড়ী যোৱাৰ চিন আছে ইলিগেল তাত হৈ আছে 100% সঁচা কথা সেইকাৰণে তাত মই ৰাতি ৰখি থাকিলো গোটেই নিশাটো উজাগৰে কটালো ৰাতিপুৱা দুখন গাড়ী পাইছো জব্দ কৰিছো লোকেল বিট অফিচটো আমাৰ গোলাত
বনাঞ্চলিক কাৰ্যালয়ৰ আণ্ডাৰত পৰে। গতিকে এই বস্তুটো আমি ভাবোঁ যে আমি ঊৰ্ধ্বতন কৰ্তৃপক্ষক জনাম, এইটো এনকুৱাৰী হ'ব লাগিব। তেখেতৰ যিটো গুলি ওলাব সেই গুলিটো সম্পূৰ্ণ এইটো পুলিচ এফআইআৰ হ'ব লাগিব, এইটো তদন্ত হ'ব লাগিব। যদি ফৰেষ্টৰ গুলিৰ ভিতৰত পৰে তেতিয়া দেখা যাব। লোকেল বিধ অফিচাৰ আচলতে বালিমাটিত নিৰাপত্তা দিব বিচাৰিছে। সেই কথাটো মই ক'ব নোৱাৰো, কেলে সেইটো মোৰ ওচৰত তেনেকুৱা কোনো এভিডেঞ্চ নাই। কিন্তু এইটোতো ক'ব লাগিব যে কালি যিহেতু তাত খননটো চলি আছে, মই নিজে গৈ দেখিলো। এতিয়া আপোনাৰ বকিয়ালৰ সমস্যাটো আপোনালোকৰ জানে, তাত হাতীৰ প্ৰব্লেমো আছে, বিভিন্ন ধৰণৰ তাত ষ্টাফো কম। এই দুইটা দিশ লক্ষ্য ৰাখি পেলাই চাব লাগিব যে লোকেল বিট অফিচাৰ বস্তুটো মেইনটেইন কৰিব পাৰিছে নাই। কিন্তু তথাপিও তেখেতক মই ডাইৰেক্টলি দোষ দিব নোৱাৰো, কেলে মোৰ ওচৰত এভিডেঞ্চ নাই বৰ্তমান। আমি তেখেতে যিহেতু মই কনফিডেঞ্চিয়েল ৰাখিছিলো, তেখেতে মোক খবৰটো দিছিলে আৰু সেইমতেই মই গৈছিলো। কথাটো ক'বলৈ দিয়ক, সুধিছে যেতিয়া ক'বলৈ দিয়ক। সেইমতেই মই গৈছিলো, কিন্তু গৈ যেতিয়া 5 মিনিটৰ ডিফাৰেঞ্চত বস্তুকেইটা নাইকিয়া হৈ গ'ল, কিবা কাৰণত কোনোবাই নহয় কোনোবাই জনাব লাগিব। আজি আপোনালোকক কেইটা বজাত জনাইছিলে? আজি ঘটনা কেইটা বজাত জনাইছিলে আপোনালোকক? কোনটো ঘটনা? আজি ইনচিডেণ্ট হোৱাটো ঠিক 11:45 12টা প্ৰায়, মোৰ ইমান মনত নাই, মই নুমলীকৰ ফালে আছিলো, ইমানটো মনত নাই। আৰু তেতিয়া মই কৈছো মই গৈ আছো হস্পিটেললৈ আহক, মই নিজে গৈ আছো। মানে মই কালি গৈছিলো পুৱাৰিলে, মানে বালি খান্দি থকা চাবলৈ। আৰু কালি গৈ দেখিছো মানে মেচিন দি পেলাই পুৰা বালি খান্দি আছে। তাৰপিছতে মই পুৰাবংলা অফিচত ফোন কৰিলো। পুৰাবংলা অফিচত ফোন কৰোঁতে পুৰাবংলা অফিচে ক'লে যে আমি হাতী চাবলৈ গৈছো, কিবা কৰি আছো, তেনেকৈ ক'লে ৰাখি দিলে, আহিব নোৱাৰে। তাৰপৰা মই গোলাঘাটত দিলো ফটো, মহন্ত ছাৰ বুলি কয়, তেখেতক দিলো। তেখেত যেনিবা গৈ 1.5 ঘণ্টামানৰ পিছত গৈ পালাগে, 1.5 ঘণ্টা তেনেকুৱা টাইম আৰু গৈ পালাগে। পাই পেলাই পুৱা মাত্ৰক আৰু মেচিন চেচিন উঠি গ'ল পুৱা আগে। তাৰপিছত আজি আকৌ মই গৈছিলো চাবৰ কাৰণে কি কৰিছে কি নাই। গৈ পেলাই প্ৰায় জেগা পোৱাগৈ নাই, সিফালৰ পৰা তাই পুৰা গুলি আহিছে, মানুহ যোৱা দেখি এইফালৰ পৰা। ফৰেষ্টাৰ পুৰাবংলা বিদৰ ফৰেষ্টাৰ বকিয়াল। কোনে খান্দিছে সেইটোতো মই দেখা নাই, মই এপাৰ পৰাহে গৈছো। ধৰি লওক মই ভিডিঅ' দিছো, মানুহ ভিতৰতো নেদেখো, মেচিনৰ ভিতৰত সোমাই থাকে মানুহবিলাক। এইপাৰ মানুহজনৰ নামটো মই ইমান বিশেষ নাজানো, মই ধৰি লওক মোৰ ঘৰ বালিজানত। ফৰেষ্টাৰে কৰিলে নদীখনৰ সিপাৰৰ পৰা। তাৰপিছত আৰু মই গ'লো, গৈ পোৱা মাত্ৰ মানে জেগা গৈ পোৱাগে নাই, সিফালৰ পৰা ডাইৰেক্ট গুলি আছে এইফালে মানুহ দেখি পেলাই। তাৰপিছত মই লগালগ পৰি গ'লো। পৰি যোৱাৰ পিছতে মোৰ লগত ভাইটি এটা আছিলে, তাৰপৰা সি ফোন কৰিলে, সি অকণমান দূৰ আনিলে, আনি পেলাই ফোন কৰিলে, ঘৰৰ পৰা মানুহ গ'ল। তাৰপৰা মানুহ যোৱাৰ পিছত ইয়ালৈ আহিলো। আমি 2জন আছিলো, তাত কোনো মানুহ নাই বেলেগ মানুহ। আৰু 2জনে গুলি খাইছে বুলি শুনিছো, সেইটোতো মই নাজানিম। মই এইফালৰ পৰা গৈহে আছো, সেইফালে পৰা গুলি আছে, ডাইৰেক্ট মোৰ গাতেই লাগিছে। ইফালে ফৰেষ্টৰ কেইজন আছে দেখা নাই, নেদেখে নহয়, অকণ দূৰ নহয়, নদীখনৰ সিপাৰৰ পৰা গুলি আছে। আৰু লাইট চাইট জ্বলি থাকে হাতত, দৌৰো নদী এই ইয়াত লাগিছে, মানে ঘূৰাব নোৱাৰিছো, গুলি সোমাই আছে।